সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰ্তমান আৰক্ষী প্ৰশাসন। নগাঁও আৰক্ষী জেলত 5 গৰাকী দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী। মহাৰাষ্ট্ৰৰ 2 সাইবাৰ অপৰাধীসহ গ্ৰেপ্তাৰ কৰা হৈছে 5 গৰাকীকৈ সাইবাৰ অপৰাধী। শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উক্ত সাইবাৰ অপৰাধীকেইটাক। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব আৰক্ষী প্ৰশাসন। নগাঁও আৰক্ষীৰ জেলত 5 সাইবাৰ অপৰাধী। মহাৰাষ্ট্ৰৰ 2 সাইবাৰ অপৰাধীসহ গ্ৰেপ্তাৰ কৰা হৈছে 5 গৰাকীকৈ সাইবাৰ অপৰাধীক। শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাইবাৰ অপৰাধীকেইটাক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শাহিন শাহ আলম, নুৰুল ইছলাম শ্বেখ, ফুৰকান আলী, আকাশ মাগৰে আৰু আদিল শ্বেখক। বহু লোকৰ বেংক একাউণ্ট হেক কৰাৰ অভিযোগ সাইবাৰ অপৰাধীকেইটাৰ বিৰুদ্ধে। অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় কেইবাটাও মোবাইল ফোন আৰু এটিএম কাৰ্ড। বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে অপৰাধীকেইটাক। আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে বৰ্তমান ৰাজ্যত সাইবাৰ অপৰাধীৰ যি মাত্ৰা আছে সেই সাইবাৰ অপৰাধীৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে সাইবাৰ অপৰাধীৰ কবলত পৰি ইতিমধ্যে কেইবাগৰাকী লোক সৰ্বশান্ত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাইবাৰ অপৰাধীৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাসমূহত এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা যায় ভুক্তভোগীসকলে। আৰু শেহতীয়াকৈ সাইবাৰ অপৰাধীৰ যি বৃহৎ গেং আছে সেই বৃহৎ গেংসমূহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন সষ্টম হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে তেওঁলোকে সৰব অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰ্তমান নগাঁও আৰক্ষী। আৰু নগাঁও আৰক্ষী জালত ইতিমধ্যে পৰিছে ইতিমধ্যে দুৰ্ধৰ্ষ 5 গৰাকীকৈ সাইবাৰ অপৰাধী। 5 গৰাকীকৈ দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী ইতিমধ্যে নগাঁও আৰক্ষী জালত বৰ্তমান পৰিছে। আৰু ইয়াৰে 2 গৰাকী মহাৰাষ্ট্ৰৰ সাইবাৰ অপৰাধী বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু মহাৰাষ্ট্ৰৰ 2 সাইবাৰ অপৰাধীসহ আৰক্ষীয়ে ইতিমধ্যে নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 5 গৰাকীকৈ সাইবাৰ অপৰাধীক। আৰু শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সাইবাৰ অপৰাধীকেইটাক। অৰ্থাৎ ৰাজ্যত যিহেতু বৰ্তমান তিহিল খিলাই ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে সাইবাৰ অপৰাধীসমূহ। আৰু ইতিমধ্যে সাইবাৰ অপৰাধীসমূহৰ কবলত পৰি বহু লোক সৰ্বশান্ত হোৱা দেখিবলৈ পোৱা গৈছে। বহু লোকৰ এটিএমসমূহ হেক কৰা দেখিবলৈ পোৱা যায় বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ হেক কৰা দেখিবলৈ পোৱা যায়। তাৰপিছত তেওঁলোকক বিভিন্ন ধৰণৰ ফোন কলৰ জৰিয়তে তেওঁলোকক প্ৰলোভন দিয়া হয়। আৰু প্ৰলোভনত পৰি একাংশ সৰ্বসাধাৰণে নিজৰ সৰ্বোচ্চ হেৰুৱা দেখিবলৈ পোৱা যায় এই সাইবাৰ অপৰাধীৰ কবলত পৰি। আৰু ইতিমধ্যে এই সাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰ্তমান সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে পূৰ্বতেও সদৰি কৰিছিল যে আপোনালোকে যদি কোনো ধৰণৰ সাইবাৰ অপৰাধীৰ জালত যদি পৰে বা অনলাইন কোনোবা প্ৰবঞ্চকৰ জালত যদি পৰে তে শীঘ্ৰেই অসম আৰক্ষী ইতিমধ্যে যোগাযোগ কৰিবলৈ ইতিমধ্যে অসম আৰক্ষীয়ে এটা ফোন নম্বৰ মুকলি কৰা দেখিবলৈ পোৱা গৈছিল। আৰু ইতিমধ্যে নগাঁৱত 5 গৰাকীকৈ দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী ইতিমধ্যে নগাঁও আৰক্ষী জালত পৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু ইয়াৰে মহাৰাষ্ট্ৰৰ 2 সাইবাৰ অপৰাধীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 5 গৰাকীকৈ দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী। আৰু শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু ধৃত সাইবাৰ অপৰাধীকেইটাৰ নাম হৈছে শাহিন শ্বেখ আলম, নুৰুল ইছলাম শ্বেখ, ফুৰকান আলী, আকাশ মাগৰে আৰু আদিল শ্বেখ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু এই 5 গৰাকীকৈ সাইবাৰ অপৰাধীক আৰক্ষীয়ে ইতিমধ্যে নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বহু অভিযান চলাইছিলে তেওঁলোকে, গোপন সূত্ৰৰ পমখিৰি তেওঁলোকে এই অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল। আৰু এই অভিযানৰ অন্তৰালত অৱশেষত আৰক্ষীয়ে এই দুৰ্ধৰ্ষ 5 গৰাকীকৈ সাইবাৰ অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ পৰা। আৰু বহু লোকৰ বেংক একাউণ্ট হেক কৰাৰ অভিযোগ উত্থাপন হৈছে অপৰাধীকেইটাৰ বিৰুদ্ধে। অৰ্থাৎ বহু লোকৰ তেওঁলোকে বেংকৰ একাউণ্ট হেক কৰিছিলে, যাৰ ফলশ্ৰুতিত ইতিমধ্যে বহুকেইগৰাকী লোক সৰ্বশান্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু ইতিমধ্যে বহুকেইগৰাকী লোকৰ বেংকৰ একাউণ্ট হেক কৰাৰো ইতিমধ্যে অভিযোগ উত্থাপন হৈছে এই 5 গৰাকী সাইবাৰ অপৰাধীৰ বিৰুদ্ধে। আৰু অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কেইবাটাও মোবাইল ফোনসহ এটিএম কাৰ্ড আৰু বেংকৰ পাছবুক, মোবাইল ফোন আৰু কেইবাখনো এটিএম কাৰ্ড ইতিমধ্যে নগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। আৰু বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে এই দুৰ্ধৰ্ষ 5 গৰাকীকৈ সাইবাৰ অপৰাধীক। বৰ্তমান তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। আৰু তাৰ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। কিন্তু বৰ্তমান সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষী সষ্টম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে মহাৰাষ্ট্ৰৰ পৰা সাইবাৰ অপৰাধী আহি বৰ্তমান অসমত খোপনি পোতা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে অসমত সাইবাৰ অপৰাধীৰ উপৰিতে মহাৰাষ্ট্ৰৰ পৰাও সাইবাৰ অপৰাধী আহি অসমৰ লোকক সৰ্বশান্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে নগাঁও আৰক্ষীয়ে 5 গৰাকীকৈ দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী আটক কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে তেওঁলোকৰ পৰা তেওঁলোকৰ পৰা ইতিমধ্যে আৰক্ষীয়ে কেইবাটাও মোবাইল ফোনসহ এটিএম কাৰ্ড আৰু পাছবুক জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু সম্প্ৰতি বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে এই দুৰ্ধৰ্ষ 5 গৰাকীকৈ সাইবাৰ অপৰাধীক। আৰু এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ।
এইটো আমি এটা গোপন খবৰ এটা পালোঁ। নগাঁৱতে বাহৰ পাতি বাহিৰৰ বহিৰাজ্যৰ তথা অসমৰ বেলেগ এখন জিলাৰ কেইবাজনো চাইবাৰ অপৰাধী নগাঁও জিলাৰো কেইবাজনো আছে। তাৰে আমি এতিয়া টোটেল 5 জনক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ জিম্মাৰ পৰা আপত্তিজনক বেংক একাউণ্ট আৰু মোবাইল চিম কাৰ্ড, মোবাইল এপ তেনেকুৱা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক এটা গোচৰ ৰুজু কৰি আমি আদালতলৈ ফৰৱাৰ্ড কৰিছোঁ। লেপটপ পোৱা নাই, আমি মোবাইল ফোনতে পাইছোঁ। তেওঁলোকৰ 2জনক আমি নগাঁৱতে আটক কৰিছোঁ আৰু 3জনক কালি শেষ ৰাতি গুৱাহাটীৰ পৰা আটক কৰি অনা হৈছে। হয়, তেওঁলোকে হেক কৰিছিলে আৰু বিভিন্ন ধৰণৰ ৱেব পৰ্টেল আৰু এপ ইউজ কৰি পইচাবিলাক তেনেকৈ আত্মসাৎ কৰি পেলাই তেওঁলোকে নিজে ইউজ কৰি আছিলে। কি কয়? নাই, নগদ ধন জব্দ কৰা নাই, আমি একাউণ্ট ফ্ৰিজ কৰিছোঁ। টোটেল আমি পাইছোঁ ATM প্ৰায় 6খনমান পাইছোঁ। চিম কাৰ্ডো আছে আপোনাৰ ধৰি লওক 6খনমান পাইছোঁ চিম কাৰ্ড।